আৰু গাইছ আপোনালোকে দায়িত্ব দেখি আপোনালোকে চাগে আচৰিত হৈ গৈছে কিয় মই দায়ী কাটি আছোঁ। তো হাই হেল্ল' দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল RWG22 বলো ক'লো নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম। আৰু এইকেইটা দেখিছে না কেনেকৈ উৎপাত কৰি আছে ভিডিঅ' বনোৱা সময়ত, কাৰণ আজি ভিডিঅ'টো হ'বলৈ গৈ আছে। আজি মই শৰণ ল'বলৈ গৈ আছোঁ আমাৰ অকাজনতে থকা সত্ৰ মৈৰামৰা সত্ৰত। তো বলক আজি যাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ সৈতে কি দেখাব পৰা নাজানো, ঠিক আছে, চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি আছোঁ আজি শৰণ ভোজন ল'বৰ কাৰণে গগৈ ভাই আৰু কৌশিক ভাই আৰু আহিছে আমাৰ বিটু ভাই। আপোনালোকক দেখুৱাম বাৰু। আৰু এতিয়া পূৰা ড্ৰেছ পিন্ধি লৈছোঁ, দেখিছেনে, চুৰিয়া পিন্ধি লৈছোঁ, দেখিছে, চুৰিয়া গামোচা লৈ পূৰা ৰেডি হৈ আছোঁ। আৰু এইবিলাক কৌশিকৰ দেউতা আৰু আমাৰ মানে যোনজনৰ লগত মই আঁতৰি পাতিম সেই আঁতৰি দেউতা গৈ আছে, কৌশিক দেউতা আৰু বিটুৰ দেউতা গৈ আছে, আৰু অনিল গগৈ, অনিল ভাই আৰু মই গৈ আছোঁ, ঠিক আছে। আজি বা ভাই নহয়, আজি বা ভকত হ'ব লাগিব, হয় নাই, হৰি ভকত বুলি মাতিব লাগিব। আৰু আমি ৰখি দিওঁ নেকি সিহঁতৰ কাৰণে ন, চিনি পাওঁ, চিনি নাপাওঁ কিন্তু বলক এতিয়া ইহঁতি কি কৌশিক মানে কৌশিকৰ মানে ভকতৰ কাৰণে ৰখি আছোঁ। আৰু ভকত বুলি ক'ব লাগিব আজিৰ পৰা, মানে কৌশিক ভাই বুলি নহয়, ভকত বুলি মাতিব লাগিব, ঠিক আছে। আৰু এইবিলাক আহি আছে দেখিছে, আৰু দেখুৱাইছে ৰ'বা এক ছেকেণ্ড, এয়া আহি আছে। অঁ বাই বাই। আৰু এইবিলাক আহি আছে মোৰ আঁতৰি। আমি চাৰিটা আজি সম্পৰ্ক বান্ধিবলৈ গৈ আছোঁ, ভকতৰ সম্পৰ্ক বান্ধিবলৈ গৈ আছোঁ। অলপ আৰু সকলোৱে আমি গৈ আছোঁ, সকলো গগৈ কিন্তু দেই, এটা কোনো হেৰি নাই, গামোচা উৰি যাব পাৰিলে ৰ'বা এক ছেকেণ্ড। বলক আমি কোনটো সত্ৰ লৈ আছোঁ আপোনালোকক দেখুৱাম বাৰু। এতিয়া তাত গৈ আছোঁ, বলক। আৰু এনেকৈ টানি লৈ যাব লাগিব, টানি লৈ মানে পালোহি আৰু আমাৰ সত্ৰ অকাজনতে থকা মৈৰামৰা সত্ৰ। আমি এতিয়া ব্লক ভিতৰলৈ সোমাই যাওঁ। এইখন হৈছে মূল গেটখন, মৈৰামৰা সত্ৰ। আমি প্ৰথম আগতে আহি আছে আমাৰ পিছত, ঠিক আছেনে, আৰু দেখুৱাইছোঁ সকলোকে দেই বাৰু। আৰু এই দেখিছে সকলো আহি পালেহি আমাৰ পিছে দিয়ক, আমি আগতে আহিছিলোঁ যে সেইকাৰণে ইহঁতি অলপ পিছে আহি আছিলে লাহে ধীৰে। আৰু এয়া দেখিছে আমাৰ অকাজনত থকা সত্ৰটো। আৰু এয়া আছে মোৰ আঁতৰি, আৰু এয়া আছে আঁতৰি, সকলোৱে আঁতৰি। আৰু অকণমান দেৰি ৰখাৰ পিছত সকলোৱে আহি গ'ল ধুতি পিন্ধিবৰ কাৰণে। আৰু সত্ৰত আহিলে মানুহে ধুতি পিন্ধিবই লাগে, কিন্তু বাইক চলাব লাগে যে সেইকাৰণে ঘৰৰ পৰা পিন্ধি নাহিছিলে। আৰু কিন্তু মই ঘৰৰ পৰাই পিন্ধি আহিছিলোঁ। আৰু বোলে ধুতিখন ধৰি দিব লাগে বোলে, মোক অলপ সহায় বিচাৰিছে, সেইকাৰণে মই ধৰি দিলোঁ দিয়ক। আৰু গগৈকো আকৌ সকলোৱে এতিয়া চুৰিয়া পিন্ধাত মানে লাগি আছে। আৰু মই পিন্ধি আহিছিলোঁ ঘৰৰ পৰাই, কাৰণ ইয়াত মানে পিন্ধাতকৈ ঘৰৰ পৰা পিন্ধি আমাৰ ঘৰটো ইমান দূৰ নহয়তো, ওচৰে। আৰু আমাৰ কৌশিক ভাইৰ ঘৰটো দূৰ আছে, আমাৰ বিটু ভাইৰ ঘৰটো দূৰ আছে, সেইকাৰণে। আৰু হৈছেতো পিন্ধা হৈছেতো, অঁ। তো এতিয়া এই পিছ এটা ভৰি সেই ভৰিটো তললৈ পাকোৱাই দিয়া, এই ইয়াৰ মইনা লিখা। অঁ আৰু মানে গাইজ, আৰু চোলা পিন্ধিব নিদিয়ে, জাঙি পেণ্ট পিন্ধিব নিদিয়ে, একো পিন্ধিব নিদিয়ে, চব খুলিব লাগিব। আৰু এতিয়া চব খুলি পিনে থৈ দিবলগীয়া হৈছে, চাৰ্টটো তলত সোমাই থৈ দিছে চব। আৰু গগৈ ছাৰ খুলিব লাগিব দেই, আমাৰ বিটু ভাই মানে বিটু ছাৰ আৰু খুলি ল'লে। আজি ভকত হ'ম ন, ছাৰ ভাই এইবিলাক চব এৰিব লাগিব, ভকত বুলি মাতিবগৈ লাগিব ন, হয় নাই, ভাই এৰিব লাগিব, ভাই চাই ককাই চকাই এৰিব লাগিব, হয় নাই। আজিৰ দিনটো এটা গগৈ চগৈ চব কিবা কিবি সম্বন্ধ ধৰি লৈছোঁ, আৰু নাই ভকত নমস্কাৰ ন, যাতে এইটো সম্পৰ্ক যাতে ভালে কুশলে থাকিব লাগে। অঁ গৰম ন, মোৰ গৰম হৈ থাকে, কাৰণ মানুহটো অলপ ঠিক আছে। অলপ দেৰি পিছত আমাৰ আৰম্ভ হ'ব আৰু কাম। যদি দেখুৱাব পাৰিম দেখুৱাম, যদি দেখুৱাব নোৱাৰোঁ, একচুৱেলি কেমেৰামেন নাই মানে ন আমাৰ, হয় নহয়, আমাৰ মানে এটা ডাঙৰ প্ৰব্লেম, কেমেৰামেন নাই মানে। কেমেৰামেন মই আছোঁ ন, হ'ম লাহে লাহে, ঠিক আছে। মই কেমেৰা এনেকৈ হিলাই কৰিম দেই, চাই ভাল পাব ভিডিঅ'টো। মানে গাইজ মানে দোকানখনলৈ আহিছিলোঁ, দোকানখন বন্ধ হৈ আছে, আমি জেৰক্স কৰিবলৈ আহিছিলোঁতো, এই জেৰক্স কৰিবলৈ অহা তাত মানে দোকানখন বন্ধ আছিলে, আমি সেইকাৰণে এতিয়া আকৌ উভতিছোঁ আৰু, হয় নাই, সত্ৰলৈ বুলি, মৈৰামৰা সত্ৰ। আমি য'ত আমি আজি সন্মোধন ল'বলৈ আহিছোঁ,
ভকত ভকত আৰু এতিয়া আমি বাইক লৈ যাব ওলাইছোঁ ঠিক আছে কৌশিকৰ বাইকখন বৰ লেতেৰা হৈছে নহয় এখন গগৈ 200 বোলে কৌশিকৰ বাইক দুখন আছে আৰু এইফালে এখন মামা স্কুটি ৰয়েল এনফিল্ড আৰু আমাৰ আপোনালোকৰ মৰমৰ বসন্তী মামা স্কুটি মই আহিছোঁ দেই হা মামা স্কুটি মই লৈ আহিছোঁ তই লৈ আহিছ নি মই পাইছিলোঁ নহয় মামা স্কুটি ৰঙাখন তই পাইছিলি নেকি চবেই তোক হাঁহিব চা না কি টিপটপকৈ ধৰিছোঁ অঁ ছোৱালীহে পায় সেইখন আৰে মই লৈছোঁ কালাৰটো মই চেঞ্জ কৰিছোঁ গুড গুড আৰু এতিয়া আমি পাই গ'লোঁ এতিয়া জেৰক্স কৰা দোকানত আৰু এইখন দেখিছোঁ ন অভাৰব্ৰিজৰ তলত আহি গ'লোঁ এতিয়া জেৰক্স কৰিব লৈছে এতিয়া কিবা এটা মানে আমি যোনজনৰ ওচৰত আমি সন্মুখীন ল'ম ন সেইজনে পিছত মানে আটা বুলি কওঁ আটা এজনে আহি পিনে ধুনীয়াকৈ হেৰি জেৰক্স কৰিব দিছিলে জেৰক্স কৰিবলৈ আহি এতিয়া দোকান পাই গ'লোহি হয় নাই ভকত ঐ ভকত না আমাৰ গগৈ ভকতক কৈছোঁ ভকত হৈ গ'লে যোৱা আমি দেই ঠিক আছে জেৰক্স কৰি তাৰপৰা গৈ আছোঁ তালৈ আৰু জেৰক্স কৰি এতিয়া হৈ গ'ল ফাইনেলি আৰু এতিয়া আমি যাব লাগে আৰু ঠিক আছে এতিয়া যাওঁগৈ এইফালে নমাব নোৱাৰি এইফালে তলত নামি আকৌ এতিয়া যাওঁ আৰু এতিয়া আমি তাত গৈ লগ পাইছোঁ আপোনাৰ লগত ঠিক আছে আজি ভকত কৰিব আহিছোঁ ধুনীয়া কল দিয়ে ন আৰু কিছু সময় পিছত এয়া গামোচাকেইখন এনেকৈ জাপি দিয়া হৈছে কাৰণ আমি ইজনে সিজনক ডিঙিত মানে গামোচা সলোৱা হলি হ'ব দেই আৰু এইফালে শৰাই সজাই আছে আৰু অকণমান দিয়াৰ পিছত কেমেৰাটো অফ কৰিব লাগিব আৰু ভিডিঅ' দেখাব নোৱাৰিম আৰু মানে একেবাৰে শেষ হৈ যোৱাৰ পিছত আপোনালোকক লগ পাই আছে আমাৰ সকলোৰে শৰণ লৈ আজৰি হাতত মানে একোডাল থাকিব নিদিয়া হয় চব ছিঙি দিয়া হ'ল ন এই তাবিজ পিন্ধা যে তাবিজ খুলি দিয়া হ'ল চব খুলি দিয়া হ'ল ন আৰু এইফালে চাওক আমাৰ পোৱালি মৰম লগা পোৱালি চিকু এইটো ভাত দিছে ভাত খাই লোৱা ভাত পানী দিছে খাই লোৱা আৰু আমি সকলোৱে এতিয়া গামোচা সলোৱালি কৰি ল'লোঁ ন গামোচা কিখন দেখুৱাই দিয়াচোন আঁতৰি এতিয়া আজিৰ পৰা আঁতৰি হৈ গ'ল আৰু ঢাকি দিলা আৰু সকলোৱে এতিয়া আজৰি এতিয়া আমি পূৰা আমাৰ মানে যেতিয়া আমি শৰণ লৈছিলোঁ তেতিয়া শৰণ লোৱা কথাবিলাক দেখুৱাব নাপায় আৰু সেইকাৰণে দেখুওৱা নাছিলোঁ হয় নহয় বাৰু দেখুৱাব নাপায় যে সেইকাৰণে অলপ আজৰি হোৱাৰ পিছত এতিয়া ভিডিঅ'টো কৰিছোঁ এজন এতিয়া মোৰ ভকত হৈ গ'ল ভকত মানে চাৰিজনীয়া ভকত আৰু ভকত কেলৈ পাহৰি যাম ভাই আহিছোঁ ন ভকত হেণ্ডছেক মিলাইছে ভকত এইবিলাক ভকত একো নহয় চাৰিজন ভকত হৈ গ'লোঁ তাকে চাৰিজন ভকত হৈ গ'লোঁ এতিয়া আমি নহয় জানো মনেৰে মিলা ভকত চবৰে ন তাকে হ'লে যিমানেই হওক মনৰ মিলা চাৰিজনে হ'লেই সন্তুষ্ট আৰু ন ঠিক আছে আৰু অকণমান পিছত প্ৰসাদ সকলোকে দিয়া হ'ল আৰু সকলোৱে বহি ল'লে সকলোৱে প্ৰসাদ খাবলৈ বহিছে আৰু আমি অলপ বাহিৰলৈ ওলাই গৈছিলোঁ যে সেইকাৰণে আমি আকৌ আহি প্ৰসাদ খাবলৈ আহিলোঁ দেখিছেনে আৰু সকলোৱে প্ৰসাদ লৈ লৈছে ঠিক আছে প্ৰসাদটো খাই লওঁ আৰু নহয় জানো আৰু প্ৰসাদ খোৱা অলপ দেৰি পিছত ভাত খাবলৈ শৰণ লোৱা দিনৰ আগৰ পৰা ভাত খোৱা নাছিলোঁ সেইকাৰণে আজি আমাৰ আগত প্ৰথমতে ভাত দি দিয়া হৈছে আৰু ভাতৰ লগত কি দিছে জানানে মাছ আৰু বিলাহী এনেকৈ দিয়া হৈছে ঠিক আছে তেতিয়াহ'লে আমি ভাতকেইটা খাই লওঁ দেই গাইজ ভাত খোৱা সময়ত সকলোকে লগ পাই আছোঁ আৰু ভাত খোৱাৰ পিছত চাগে আমি ঘৰলৈ যামগৈ আৰু একো কাম নাথাকেতো আমাৰ সকলো আজৰি হোৱাৰ পিছত ভাত পানী খোৱাৰ পিছত চানা খালোঁ আৰু সকলো আমি যাবগৈ লাগিব অঁ মিনময় বাই বাই এইফালে মিনময় বাই বাই মিনময় ভাই লগ পাই গ'লোঁ ন বহুত দেৰি পিছত আৰু ভাইটিটো অলপ ঘূৰিবলৈ গৈছিলে স্কুলৰ পৰা আহিলেতো আৰু কেনেকুৱা লাগিলে বহুত দিনৰ মই লগ পাইছোঁ ন ভাইটিজনক আজিলৈ বাই বাই মিনময় বাই বাই ফিৰ মিলিমগৈ একদিন দেই হা যাওঁগৈ আৰু এতিয়া চবেই যাব ওলালেতো সেইকাৰণে সকলোৱে যাব ওলাই গ'ল দেখিছোঁ নহয় ন ভাল লাগিলে বহুত দেৰি থাকিলোঁ ন কিন্তু থাকোঁ নাই সেই গেম চেম খেলিলোঁ কিবা কৰিলোঁ ন সেইকাৰণে ভিডিঅ' নকৰিলোঁ ন এতিয়া কৰি দিছোঁ ভালকৈ থাকিবা দেই অঁ টান দিছোঁ দেই এতিয়া গগৈলৈ উঠি দিব লাগে আৰু ন সেইফালে বাবাহঁতি গ'লেই সকলোৱে যাব ওলাইছে আৰু বহি লওঁ দেই বাই বাই
তাকে বাই বাই সকলো এতিয়া আমি যাব লাগিছোঁ ঘৰত ঘৰত লৈ ল'লোঁ ভোজনীটো নাই লোৱা অকল ঘৰটো লৈছোঁ ভোজনীটো ল'বলৈ আমাৰ সময় নেই হৈ ৰहा है शादी करने की बात भी कर सकता है वैसे আৰু जाओ यार চেক কৰিব পাৰে এখন বাইক দুখন তিনিখন এখন ধৰি চাৰিখন পিছত আহি আছে দুইখন পিছপিনে দুখন টোটেল ছখন বাইক মজা লাগিছে একদম মানে মানুহে ঘূৰি ঘূৰি চাই গৈ আছে একো নাই ৰাস্তাটো অলপ বেয়া আছে বাৰু অলপ ঠিকে আছে আৰু সকলোৱে গৈ আছে এতিয়া আমাৰ ঘৰলৈ বুলি বলকচোন এতিয়া আমাৰ ঘৰখন দেখুৱাওঁ আপোনালোকক সকলোকে হয় জানে আৰু সকলো পালেহি এতিয়া আমাৰ ঘৰত এয়া বাইক আমাৰ চোতালত আজি ভৰ্তি হৈ পৰিছে আৰু এতিয়া দেখিছে আঁতৰি সেইজন দেখিছে আঁতৰি আৰু গগৈ আঁতৰি এয়া সকলো আহি বহি আছে বান্দাতে দিয়কচোন হয়নে নাই বাৰু আৰু আমাৰ ঘৰ দেখিছে নহয় এয়া অলপ ইটা গাঁঠিবলগীয়া হৈছে ইটা গাঁঠিম আৰু দুদিনমানৰ পিছত দিয়ক আৰু আঁতৰিসকলে কিবা বাইক চাই আছে আৰু এইজনী আছে আমাৰ ভণ্টি দেই কি কৰিছে এজনী কোন হয় আমাৰ আকৌ এবাৰ কৈ দিয়া আৰু সকলো আহি গ'ল এতিয়া আমাৰ ঘৰখন অলপ চাবৰ কাৰণে দিয়ক মোৰ পাৰ্চেলটো অৰ্ডাৰ দিছিলোঁ পাৰ্চেলটো আহি গ'ল মানে ধুনীয়া এটা পাৰ্চেল আহিছিলে পাৰ্চেলটো লৈ ল'লোঁ এতিয়া পাৰ্চেলটো কি আছে আপোনালোকক দেখুৱাম ধুনীয়াকৈ খুলি পিনে বলক এতিয়া ঘৰতে আছে এইফালে আজি দিয়ক সৰু আজি শুভ কামতে ধুনীয়া বস্তুটো আহিব ভাল লাগিলে দিয়ক নহয় জানো এতিয়া বলক এইটো পালোঁ অঁ আৰু এই বাইক আজি চাওক বাইক পূৰা লাইন আপ देख सकते हो आप लोग लाइन अप भाई 1 2 3 4 5 6 ভিডিও কৈছোঁ আৰু গাইস গ্ৰীণে আনিছে নতুন কভাৰ এইটো কি বুলি কয় আনবক্সিং কৰা হৈছে তাৰ ফোনৰ কভাৰটো এয়া আনবক্সিং কৰিছে আমাৰ গ্ৰীণে খুব এটা ভাল কভাৰ বুলি মই ভাবিছোঁ চাওঁ এবাৰ দেখাই দিয়া এইটো ফাইনেলি আহি গ'ল তোমাৰো ভাল লাগিছে যা ভাল লাগে বুলি কৈছে যা এইফালে যাওঁ ৱাও খাতৰা ষ্টাইল ভাল লাগিছে দেই দিয়ক থৈ দিছোঁ এতিয়া লগাই লৈছোঁ মোবাইলৰ কভাৰ আৰু ফাইনেলি নতুন কভাৰ কৰিছোঁ ভিডিঅ' আকৌ কভাৰটো চাওক কাৰোবাৰ কভাৰটো আছিলে এইটো চাওকচোন একদম ভাঙি গ'ল দেখিছে নহয় নতুন কভাৰ নতুন মোবাইল ঠিকে আছে কভাৰ আপোনালোকে দেখিব পোৱা যাব পাইছেনে কভাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জানি দিব আৰু এইখন দেখিছেনে এইটো জপাই দিম চাব জপাই দিলে গ'লে কেমেৰাটো হৈ যাব দেই চব আন্ধাৰ দেখিছে নহয় নহয় এইটো নাই তাৰপৰা এইটো ৰ'ব দেই এইটো আন্ধাৰ হৈ গ'ল নহয় এতিয়া খুলি দিলে হ'লে চাব দেই আপোনালোকে যি পাইছে চাগে আৰু সকলো আঁতৰিসকল এতিয়া যাবলৈ ওলালে আৰু মা পাপাহেঁতি অলপ আগুৱাবলৈ গৈছে এয়া দেখিছে নহয় আমাৰ আঁতৰি বাইক লৈ ঘূৰালে আৰু আগত দুজন গুচি গ'ল দেউতা আৰু আঁতৰি দুজন গুচি গ'ল এতিয়া দুজন মানুহে আছে এতিয়া পাপাহেঁতি আগুৱাই থৈ আহিলে আৰু গাইছ এতিয়াও গধূলি হৈ গ'ল নিব আহিছোঁ এতিয়া মই গৰু ইয়াত আছে দেখিছে নহয় আৰু মূলত আজি আহিছে কোন চুৰচুনি অঁ এই আমাৰ হেৰাণগুটি হাই আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব কৈ দিয়া আজিলৈ বাই বাই নতুন এটা ভিডিঅ' লগ পাম অঁ আজিলৈ সকলোকে বাই বাই ক'লোঁ দেই কৈ দিয়া এই চাব নালাগে সকলোকে বাই বাই ক'লোঁ বুলি কৈ দিয়া বাই বাই অঁ